নমস্কাৰ, মোৰ নাম লক্ষী ভট্টা। মই ডিব্ৰুগড়ৰ পৰা। আজি আমুল আসামত বনাবলগীয়া মোৰ ৰেচিপিটো হৈছে অ'টছ চিজি ললিপপ। তেন্তে ব'লক আৰম্ভ কৰোঁ। আৰু লগতে মই থেংক ইউ জনাব বিচাৰিছোঁ আমুল টিমক ইমান ধুনীয়া এটা অপৰচুনিটি দিয়াৰ বাবে। তেন্তে ব'লক প্ৰথমতে আপোনালোকক ইনগ্ৰিডিয়েণ্টছ দেখাই দিওঁ আৰু আৰম্ভ কৰোঁ। এয়া, যিহেতু মই অ'টছ ব্যৱহাৰ কৰিম, ইয়াতে অ'টছ লৈছোঁ। ইয়াত কুটি লোৱা পিঁয়াজ আছে, মান ধনিয়া আছে, আলু বইল কৰি লৈছোঁ, অৰিগেনো আছে, কেঁচা জলকীয়া। ইয়াতে মই কৰ্ণফ্ল'ৰ আৰু ময়দাৰ এটা চেলাৰী বনাই লৈছোঁ। ইয়াতে গ্ৰেটেড পনীৰ আছে, ইয়াতে গ্ৰেটেড পটেটো আছে, মই আগতীয়াকৈ কৰি থৈছোঁ। এইটো আমুল চিজ লৈছোঁ। ইয়াৰ পৰা মই আমুল মালাই পনীৰ এপিচ লৈছোঁ। আৰু ইয়াতে বাইণ্ডিঙৰ কাৰণে বেচন অলপ আছে, চাট মছলা, ৰেড চিলি পাউডাৰ, নিমখ, আৰু ইয়াতে আছে টমেট' চচ, আৰু ইয়াতে আছে কুকিং অইল। তেন্তে ব'লক আৰম্ভ কৰোঁ। যিহেতু মই পনীৰ আৰু পটেটো গ্ৰেট কৰি লৈছোঁ, এতিয়া মই আমুল চিজখিনি কৰি লওঁ। সকলোৱে চাহ তাহ খালেনে? ইয়াত মই চিজখিনি গ্ৰেট কৰি ল'লোঁ। ইয়াতে মই 2টা আলু বইল কৰিছিলোঁ, কিন্তু এটা যথেষ্ট হ'ল, সেইকাৰণে বোলো এতিয়া গোটেইখিনি বস্তু মই ইয়াতে মিক্স কৰি ল'ম। এইখিনি পিঁয়াজ দি দিলোঁ, এইখিনি অৰিগেনো, এইখিনি গ্ৰীণ চিলি কাটি থোৱা, ইয়াতে মই মান ধনিয়া দিম। মই ইয়াতে চাট মছলা এড কৰিছোঁ। চাট মছলা এড কৰিলেও খুবেই টেষ্টি লাগে খাবলৈ। অপশ্যনেল হয়, বেলেগে আপোনালোকে যেনেধৰণে পাৰে তেনেকৈ স্পাইচেছ এড কৰিব পাৰে একৰ্ডিং টু টেষ্ট। এতিয়া দিম অলপ ৰেড চিলি পাউডাৰ, এতিয়া এড কৰিম নিমখ, যেতিয়ালৈকে এইখিনি ৰেডি হয় মই ইয়াতে গেছ অন কৰি তেল গৰম হ'বলৈ দি দিওঁ।
এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। বাইণ্ডিঙৰ কাৰণে যদি প্ৰয়োজন হয় তেতিয়া ইয়াত মই এচামুচমান বেচন ইউজ কৰিম। পেন আমাৰ গৰম হৈ গ'ল। মই ইয়াতে তেল ঢালি দিছোঁ গৰম হ'বলৈ। এতিয়া মই ইয়াতে বেচন এড কৰিছোঁ 1 চামুচ। এতিয়া মই হাতেৰে ধুনীয়াকৈ মিক্স কৰি ল'ম। কোনোবা যদি জইন হৈছে প্লিজ কমেণ্ট কৰি জনাব ক্লিয়াৰলি দেখা আৰু শুনা গৈছে নে নাই। এতিয়া সৰু সৰু এনেকৈ বলৰ আকাৰ দিম। তাৰপিছত ইয়াতে এনেকৈ ষ্টিক ভৰাই দিছোঁ। আপোনালোকে কমেণ্টত জনাব ললিপপ আপোনালোকৰ কোনটো শ্বেপৰ বেছি ভাল লাগে। ইয়াতে আৰু অলপ বেচন এড কৰিব লাগিব, ঢিলা হৈছে। এতিয়া মই আৰু অলপ মঠি ল'ম ধুনীয়াকৈ। বাইণ্ডিংটো যদি ভালকৈ নাহে ফ্ৰাই কৰোঁতে ষ্টিকডাল এৰ খাই যাব। এয়া এনেকৈ বনাই ল'ম। প্ৰথমে 3টামান বনাই ল'ম, তাৰপিছতে ফ্ৰাই কৰিম। এয়া আৰু এটা বনাই ল'লোঁ।
এনেকৈ বলছকেইটা আমি আগতো বনাই থ'ব পাৰোঁ। ৰাতি যদি আমি বনাই থওঁ মৰ্ণিঙত ফ্ৰাই কৰি টিফিনতো দিব পাৰোঁ। হেল্ল' দীপাঞ্জলি বা, গুড ইভিনিং। এয়া এতিয়া এটা এটা কৰি এনেকৈ ডিপ কৰি ল'ম। মই ইয়াতে চেলাৰীখিনিত হেৰি দি দিছোঁ, আপোনাৰ হালধি দি দিছোঁ অলপ ধুনীয়া দেখিবৰ কাৰণে। থেংক ইউ দীপাঞ্জলি বা। তোমাৰ চেল ৰুটি চাই অথনি মোৰ যে খাওঁ খাওঁহে লাগিছিলে দেই, ইমান ধুনীয়া হৈছিলে। এয়া এতিয়া এটা এটা কৰি ফ্ৰাই হ'ব দি দিম। এয়া মই অটছ দি পেলাই ধুনীয়াকৈ কোট কৰি লৈছোঁ। এটা চাইড ধুনীয়াকৈ এয়া গল্ডেন ব্ৰাউন হৈ গৈছে, লুটিয়াই দিছোঁ। যেতিয়ালৈকে ফ্ৰাই হয় আমি ইয়াত প্লেটিঙৰ কাৰণে ৰেডি কৰোঁ।
বগা তিল অকণ অকণ দি দিছোঁ, দেখিবলৈ ধুনীয়া দেখিব বুলি। লগতে দিছোঁ ফ্ৰেছ পুদিনাৰ পাত। এবাৰ চেক কৰি লওঁ। আমাৰ দুটা ছাইডো ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। অকণমান এইটো ছাইড ফ্ৰাই কৰিব লাগিব। হেল্ল' ৰিকাবা। চৰি, কল এটা আহি গৈছিলে মাজতে। মোৰ ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল, মই তুলি লৈছোঁ এতিয়া। থেংক ইউ। থেংক ইউ দীপাঞ্জলি বা। এয়া মোৰ আজি অ'টছ চিজি ললিপপ বনাই ৰেডি আছে। তো বিচৰা ধৰণে শ্বেপটো গোল হোৱা নাই যেনিবা, আৰু অলপ গোল হ'ব লাগিছিলে দেই। এয়া মোৰ অ'টছ চিজি ললিপপ বনাই ৰেডি আছে। আপোনালোকে মোৰ লাইভটো জইন কৰাৰ বাবে অশেষ ধন্যবাদ সকলোকে। আপোনালোকৰ এটা এটা কমেণ্টে মানে নেক্সট এটা লাইভ কৰিবৰ কাৰণে এনকাৰেজ কৰে। আৰু থেংক ইউ ছ' মাছ আমুল, আমাৰ হাউচৱাইফবিলাকক ইমান ধুনীয়া এটা অপৰচুনিটি দিয়াৰ বাবে। তেন্তে আজিলৈ আহোঁ।